বিজনীত বীৰ চিলাগাং বসুমতাৰী মেমৰিয়েল ষ্টেডিয়াম নিৰ্মাণৰ আধাৰশিলা স্থাপন। চিৰাং জিলাৰ বিজনী মহকুমাৰ উলুবাৰীত নতুনকৈ আন্তঃগাঁথনিৰ উন্নয়ন পুঁজিৰ অধীনত বীৰ চিলাগাং বসুমতাৰীৰ মেমৰিয়েল ষ্টেডিয়াম নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে উলুবাৰী হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত অনুষ্ঠানত আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে। ৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই ষ্টেডিয়ামটোৱে অঞ্চলটোৰ ক্ৰীড়া উন্নয়নত এক নতুন দিশ উন্মোচন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য ডেৰহাছাদ বসুমতাৰীয়ে বিশেষ অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায়। লগতে বিটিচিৰ কাৰ্যবাহী সদস্য তথা সুভাইজাৰৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ ধীৰাজ বৰগোৱাৰী, নং থুৰিবাৰী সমষ্টিৰ পাৰিষদ খলিলুৰ ৰহমান আৰু প্ৰাক্তন বিধায়ক ৰমিঅ' কুমাৰ ব্ৰহ্ম উপস্থিত থাকে। উপস্থিত অতিথিসকলে নিজৰ বক্তব্যত কয় যে নতুনকৈ নিৰ্মাণ হ'বলগীয়া এই ষ্টেডিয়ামটোৱে অঞ্চলটোৰ যুৱ প্ৰজন্মক খেলা-ধূলাৰ প্ৰতি অধিক উৎসাহিত কৰাৰ লগতে খেলুৱৈসকলৰ বাবে উন্নত সুবিধা সৃষ্টি কৰিব। ষ্টেডিয়ামটো সম্পূৰ্ণ হ'লে বিজনী তথা আশপাশৰ অঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰত নতুন সম্ভাৱনা সৃষ্টি হ'ব বুলি উপস্থিত সকলোৱে আশা প্ৰকাশ কৰে। নিউজ ডেস্ক, বিজনী, ফাৰ্ষ্ট 24। মাননীয় বেৰাচাৰ বসুমতাৰী মেডিকেল ডিপাৰ্টমেণ্ট। নেক্সট আমি আজত আছে MCLA খলিলুৰ ৰহমান মাননীয়। মই আপোনালোকক এজনকৈ মাতিম। আপোনালোকে আধাৰশিলা হৈছে 2.5 কোটিৰ মিনি ষ্টেডিয়াম না পুৰা 5 কোটি টকাৰে মিনি ষ্টেডিয়াম আধাৰশিলা কৰিছো। এইটো চেৰিমনিয়েল যিটো কাৰ্যসূচী এইটো হৈ গ'ল আৰু আমাৰ আজি ৰাতিপুৱাতে কোকৰাঝাৰৰ মেডিকেল কলেজ আৰু হস্পিটেল ইয়াতে 4টা ফাউণ্ডেশ্যন চেৰিমনি আছিল, সেইটো কৰি গ'ল। মানে 100 বেডৰ 4টা নাৰ্ছিং ষ্টাফৰ কাৰণে আছিল আৰু ষ্টাফ আৰু ষ্টুডেণ্টসকলৰ কাৰণে এনেকুৱা বিল্ডিং 4টা ফাউণ্ডেশ্যন কৰিছো। ইয়াৰ পিছত আমাৰ এতিয়া আপোনালোকে যিটো জানিব বিচাৰি আছে, আজিলৈকে বহুতে সুধি আছিল মোক এইবাৰ ইলেকশ্যনত BPF-ৰ দলৰ স্থিতি কেনেকুৱা, এলায়েন্স কেনেকুৱা, এইবিলাক গোটেই কথা আমি অলপ 1 ঘণ্টামান পিছতে আমাৰ PMB মিটিং হ'ব হাউলিত, তাতে আমি আলোচনা কৰি পেলাই সকলোকে জনাইছো। আচ্ছা, এটা ৰাজনৈতিক প্ৰশ্ন। তাৰমানে প্ৰমোদ বৰা সিদিনাখন বিজনীত আহি পেলাই কৈছে যে বৰ্তমান যদি বিধানসভা সমষ্টিত মানে যিহেতু আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিব, তাতে কি কয় UPPL কৈছে যে BPF-এ এইবাৰ চিণ্ডিকেটৰ পইচা দি ইলেকশ্যন খেলিব লাগিব। কি ক'ব? চিণ্ডিকেটৰ পইচাৰে আপোনালোকে নিৰ্বাচন খেলিব লাগিব, প্ৰমোদ বৰাৰ অভিযোগ। পালেতো খেলিব, নাপায় যে। প্ৰমোদ বৰা আগত লৈ আছে, এইবিলাক চিণ্ডিকেট কৰিছিল, সেইকাৰণে সি জানে। পালেতো পইচাটো কোনে নল'ব? মোক যদি দিয়ে পইচা দিয়ে না। প্ৰমোদ বৰা আৰু এটা অভিযোগ কৰিছে যে আপুনি BTC চৰকাৰখন চলাব নোৱাৰিব, 6 মাহ পিছতে BTC ভাঙি যাব। চৰকাৰ ভাঙিব বুলি কৈছে আপোনাক। ক'বই, এইটোতো কৈ প্ৰমোদ বৰা সি নিজে এতিয়া ৰাজ্যসভা গ'ল, দলৰ কোন ছেক্ৰেটাৰী, কোন ভাইচ প্ৰেচিডেণ্ট, কোন কৰ্মীসকলে কি হৈছে হোৱা নাই খবৰে নাই তাৰ। সি নিজে সুবিধা পালেই হ'ল। এতিয়া দলৰ অৱস্থা কি হ'ব? দলৰ অৱস্থা কি হ'ব? সি নিজকে ভাবি পেলাই, নিজৰ কাৰণে ভাবি পেলাই ৰাজ্যসভা গ'ল। এতিয়া দলৰ পজিশ্যনটো কি হ'ব? ইমান নেতা আছে, এইবাৰ ইলেকশ্যন কেনেকৈ খেলিব? আমিতো যেনিবা বিজেপিৰ লগত NDA হিচাপে বিজেপিয়ে যিহেতু নেতৃত্ব লয়, বিজেপিৰ লগত আমি আলোচনা কৰি আছো। আমি কিমান চিট পাই নাপায় সেইটো আমি অতি সোনকালে ঠিক কৰিম। এতিয়া UPPL-এ চিট পাব না নাই? UPPL-এ মিত্ৰতা কৰিব কংগ্ৰেছৰ লগত, তেওঁলোকে ইয়াতে নিৰ্বাচন খেলিব বুলি ক'ব। এইটো ইহঁতৰ কথা, মোক সুধি কি লাভ আছে? এইটো কথা আৰু এটা পুষ্টিকৰৰ ৰাজনীতি যে সংখ্যালঘু এইবিলাক ভাষা বুজি নাপায়, মই লাভ নাই সুধি।